প্ৰথমতে মা কামাখ্যাৰ শ্ৰীচৰণে প্ৰাৰ্থনা জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ আৰু বিশেষকৈ আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহজী, আমাৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীনজী আৰু আমাৰ জনপ্ৰিয় দূৰদৰ্শী মুখ্যমন্ত্ৰী সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাজী আৰু আমাৰ ৰাজ্যিক সভাপতি আৰু জ্যেষ্ঠ নেতৃত্ব, তেওঁলোকে যে আমাৰ ওপৰত যি আস্থা প্ৰকট কৰিলে তাৰ কাৰণে মোৰ দুৱাই তেওঁলোকৰ শ্ৰীচৰণে প্ৰাৰ্থনা জনাইছোঁ, প্ৰণাম জনাইছোঁ, প্ৰণিপাত জনাইছোঁ আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ওপৰত যি পূৰ্ণ আস্থা আৰু বিশ্বাস, আমি সদায় প্ৰয়াস কৰিম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ মাৰ্গদৰ্শন, আৰু তেখেতৰ মাৰ্গদৰ্শন মোক বহুত অনুপ্ৰাণিত কৰে আৰু তেওঁৰ নেতৃত্বত আমি সদায় প্ৰয়াস কৰিম যাতে গোটেই অসমৰ ৰাইজৰ সেৱা কৰিব পাৰোঁ আৰু ভালকৈ কাম কৰি যাব পাৰোঁ 24/7। আৰু বিশেষকৈ আমাৰ কনষ্টিটুৱেঞ্চি পাথাৰকান্দিৰ শ্ৰদ্ধাৰ সকলো কাৰ্যকৰ্তা আৰু আমাৰ পাথাৰকান্দিৰ সকলো শ্ৰদ্ধাৰ নাগৰিকবৃন্দ আৰু গোটেই অসমৰ সকলো শ্ৰদ্ধাৰ কাৰ্যকৰ্তা আৰু নাগৰিকবৃন্দক আমি প্ৰণাম জনাইছোঁ আৰু আমি প্ৰয়াস কৰি যাম যে গোটেই অসমৰ ৰাইজৰ যাতে ভালকৈ সেৱা কৰি যাব পাৰোঁ। আৰু বিশেষকৈ আপোনালোকে দেখিছে যোৱা 5 বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ মুখ্যমন্ত্ৰী ৰূপে অসমৰ উন্নয়নৰ কাৰণে দিনে ৰাতি অক্লান্ত পৰিশ্ৰম কৰিছে, যাৰ কাৰণে গোটেই অসমৰ ৰাইজেই আস্থা আৰু বিশ্বাস ৰাখিছে। আকৌ দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আসীন হৈছে আৰু আগন্তুক 5 বছৰ উন্নয়নৰ যি গতি এইটো আৰু গতিশীলভাৱে আগবঢ়াই লৈ যাব লাগিব আৰু ভালকৈ কাম কৰিব লাগিব। তাৰ কাৰণে আমরা এটা টিম হিচাপে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আমরা সকলে কাম কৰোঁ। আমি আপোনালোকৰ কুৱেশ্যনৰ আগতেই আনসাৰ দি দিলোঁ যে আমি যেটো গতি এইটো আৰু গতিশীল কৰাৰ কাৰণে আমরা গোটেই টিমটো আমাৰ মাননীয় সকলৰ শ্ৰদ্ধাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আমরা পুৰা টিম কাম কৰি যাম আৰু গোটেই অসমৰ ৰাইজৰ হিতে অসমৰ সুৰক্ষা, শান্তি, সম্প্ৰীতি আৰু যাতে ভালকৈ অসমখন এটা উন্নয়নশীল আৰু শক্তিশালী সমৃদ্ধশালী অসম গঢ় লৈ উঠে, ভাৰতবৰ্ষৰ আগশাৰীৰ 5টা ৰাজ্যৰ মাজত অসম যাতে স্থান লাভ কৰে তাৰ কাৰণে সকলোৱে মিলি কাম কৰি যাম। ইট ইজ টোটেলি ডিপেণ্ডছ অন অনাৰেবল CM ছাৰ। CM ছাৰে যি দায়িত্ব দিব আমি এই দায়িত্বটো নিষ্ঠাৰ সহিত পালন কৰাৰ কাৰণে প্ৰয়াস কৰি যাম। আৰু যোৱা 5 বছৰ আমি 1.5 বছৰ আমি আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আমি কাম কৰাৰ সুযোগ পাইছোঁ। এইটো আমাৰ ডাঙৰ এটা ভাগ্যৰ কথা যে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ মতন নেতা তেওঁৰ লগত কাম কৰাৰ যে সুযোগ পায় এইটো এটা ডাঙৰ কথা, এইটো এটা ভাগ্যৰ কথা। তাৰ কাৰণে মা কামাখ্যাৰ শ্ৰীচৰণে প্ৰাৰ্থনা কৰিছোঁ, সদায় প্ৰাৰ্থনা জনাওঁ। আৰু আমি লাষ্ট টাইম যেটো PWD PMGSY আপোনালোকে দেখিছে যে গোটেই অসমত 10,000 কিলোমিটাৰ আৰু নিউ কানেক্টিভিটি যেটো আমাৰ লাষ্ট টাইমৰ এচিভমেণ্ট আৰু মুখ্যমন্ত্ৰী মহোদয়ে খুব ভাল পাইছে। ফাৰ্ষ্ট ফেজে অলৰেডি 1800 crores আপোনালোকে দেখিছে যে বিফোৰ ইলেকশ্যন আমাৰ এইটো চেংচন আহিছিল, কাম টেণ্ডাৰ হৈছে, ফাৰ্ষ্ট ফেজে অলৰেডি ৱাৰ্ক অৰ্ডাৰো দিয়া ষ্টাৰ্ট হৈছে আৰু 10,000 কিলোমিটাৰ মানে গাঁৱৰ যিমান ৰিমোট এৰিয়া এইটো যাতে চহৰৰ লগত মেইন ষ্ট্ৰীমৰ লগত কানেক্টেড হয়। বা ফিচাৰী ছেক্টৰ আপোনালোকে দেখিছে বহুত মানে প্ৰয়াস চলাইছোঁ যাতে অসমৰ যেটো পাৰ কেপিটা ফিছ কনজাম্পশ্যন আপ টু 20 kg আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ। আৰু আমি যাতে ইয়াত নৰ্থ ইষ্ট যাতে ইম্পৰ্টিং ষ্টেট না থাকে, মানে বিশেষকৈ আসাম যাতে ইম্পৰ্টিং ষ্টেট হিচাপে না থাকে, অসম যাতে মানে নৰ্থ ইষ্টত যাতে
আমি এক্সপোৰ্ট কৰিব পাৰোঁ, গোটেই নৰ্থ ইষ্টৰ বজাৰটো যাতে আমি দখল কৰিব পাৰোঁ। বা আপোনালোকে দেখিছে যে আমাৰ ডায়েৰী এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টৰ বহুত কাম হৈছে। IBF ETT চেণ্টাৰ যিটো আমাৰ খানাপাৰাত, তাতে অলৰেডি গিৰ আৰু ইয়াৰ লগত আমাৰ হাইব্ৰিড যিটো আমাৰ পোৱালি ওলালে, যে তাৰ মিল্ক কেপাচিটি বহুত বেছি। আৰু আমাৰ অসমত যাতে আমি মিল্কৰ প্ৰডাকশ্যনটো বঢ়াব পাৰোঁ তাৰ কাৰণে প্ৰয়াস কৰিছিলোঁ, তো এই কাম কৰিছিলোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি দায়িত্ব দিব আমি নিষ্ঠাৰ সহিত এইটো পাম। নাই এইটো খুব ভালকৈ চলি আছে আৰু কাম খুব ভালকৈ চলি আছে। ডিপাৰ্টমেণ্টটো খুব ভালকৈ কাম কৰি আছে। আপোনালোককো বহুত বহুত ধন্যবাদ, আপোনালোকে বহুত সহায় কৰিছে, আপোনালোকক সহায় সহযোগ বিচাৰিম।